ছাত্ৰ ছাত্ৰীসকল আজি আমি এইটো ভিডিঅ'ত কৰিবলৈ লৈছোঁ তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ পাঠ 7 আমাৰ খাদ্য। প্ৰথমতে এখন ছবি দিয়া আছে, চোৱা এখন খাদ্য মেলাৰ ছবি। এতিয়া ইয়াত দিয়া আছে, এফালে চোৱা ৰিয়াজ বিৰিয়ানী, ইয়াত আছে বিৰিয়ানী, আৰু ইয়াত দিয়া আছে লখিমী জলপান। ইয়াত দৈ, চিৰা, লাডু, পিঠা পোৱা যায়। ইয়াত দৈ, চিৰা, লাডু, পিঠা এইবিলাক পোৱা যায়। এতিয়া ফাষ্টফুডত আছে ম'ম', চাওমিন পোৱা যায়। তাৰপিছত পিঠা ঘৰত আছে বিভিন্ন পিঠা, লাড়ু এইবিলাক পোৱা যায়। তাৰপিছত এতিয়া ছবিখনলৈ চোৱা, এনেধৰণৰ খাদ্য মেলালৈ তোমালোক কেতিয়াবা গৈ পাইছানে? খাদ্য মেলাত বিভিন্ন ধৰণৰ খাদ্য তৈয়াৰ কৰি প্ৰদৰ্শন আৰু বিক্ৰী কৰা হয়। তোমালোকে এনেকুৱা খাদ্য মেলালৈ কেতিয়াবা গৈ পাইছানে বাৰু? তাৰপিছত চোৱা লিখোঁ অহা বুলি দিছে, ছবিখনত দেখুওৱা খাদ্য মেলাত কি কি খাদ্য বিক্ৰী কৰা দেখা পাইছা? এই খাদ্যবোৰৰ ভিতৰত কোনবোৰ খাদ্য তোমাৰ প্ৰিয়? এইটো তোমাৰ কোনবোৰ খাদ্য প্ৰিয় এইটো লিখিবা। আৰু এইটো তোমালোকৰ চবৰে বেলেগ বেলেগ হ'ব পাৰে, সকলোৰে বেলেগ বেলেগ হ'ব পাৰে। কোনোবাই হয়তো দৈ চিৰাও ভাল পায়, কোনোবাই বিৰিয়ানীও ভাল পাব পাৰে, হয়নে? আৰু ইয়াত খাদ্য মেলাখনত কি কি খাদ্যৰ ছবি ইয়াত আমি কৈ দিছিলোঁ, হয়নে? বিৰিয়ানী আছে, জলপানত কি কি আছে, দৈ চিৰা, ম'ম', চাওমিন এইবিলাক আছে। তোমালোকে এইখিনি লিখিবা, ঠিক আছে? এতিয়া এই খাদ্যবোৰ আমি ক'ৰ পৰা পাওঁ? খাদ্যৰ বাবে আমি সকলো উদ্ভিদ আৰু প্ৰাণীৰ ওপৰত নিৰ্ভৰশীল। উদ্ভিদৰ বিভিন্ন অংশ আমি খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ। প্ৰাণীৰ পৰাও আমি কিছুমান খাদ্য আহৰণ কৰোঁ, যেনে গাখীৰ, কণী, মৌ, মাংস আদি। গাখীৰৰ পৰা পনীৰ, দৈ, ঘিউ আদি প্ৰস্তুত কৰা হয়। ইয়াৰ পিছত চোৱা, এই ছবিবোৰ চাই প্ৰাণী আৰু উদ্ভিদৰ পৰা পোৱা খাদ্যসমূহ চিনাক্ত কৰি তালিকাখন পূৰ কৰা। এতিয়া ইয়াত চোৱা, এইটো বুট, এইবিলাক আমি পাওঁ উদ্ভিদৰ পৰা, হয়নে? এইটো ৰুটি বা পৰঠা, এনেকুৱা এইবিলাকো আমি উদ্ভিদৰ পৰা পাওঁ, হয়নে? তাৰপিছত গাখীৰ, এইটো প্ৰাণীৰ পৰা। তাৰপিছত এইটো হৈ গ'ল কণীও প্ৰাণীৰ পৰা পাওঁ। তাৰপিছত মাংসও প্ৰাণীৰ পৰা পাওঁ। ভাত এইবিলাক আমি কিহৰ পৰা পাওঁ? এইবিলাক উদ্ভিদৰ পৰা পাওঁ। হ'ব, এইখিনি তেনেকৈ তুমি প্ৰাণীৰ পৰা পোৱা আৰু উদ্ভিদৰ পৰা পোৱা লিখিবা ইয়াৰ পৰা চাই, হ'ব? তাৰপিছত চোৱা, এতিয়া তলত কিছুমান খাদ্যৰ ছবি দিয়া হৈছে। এইবোৰৰ উদ্ভিদৰ কোন কোন অংশ তাক তলৰ তালিকাখনত লিখা। এতিয়া চোৱা, ইয়াত পনীৰো আছিলে, পনীৰ যদি হয়, পনীৰো আমি প্ৰাণীৰ পৰা পাওঁ, হয়নে? গাখীৰৰ পৰা পনীৰ বনাই, গাখীৰ যিহেতু আমি প্ৰাণীৰ পৰা পাওঁ, গতিকে এইটো প্ৰাণীৰ পৰা হ'ব। এতিয়া ক্ৰিয়াকলাপ 2 চোৱা, তলত কিছুমান খাদ্যৰ ছবি দিয়া হৈছে। এইবোৰ উদ্ভিদৰ কোন কোন অংশ তাক তলৰ তালিকাখনত লিখা। এতিয়া চোৱা, তলৰ তালিকাখন লিখিছোঁ, এইটো ধনিয়া, পালেং, পাত, হয়নে? ধনিয়া পাত আৰু পালেঙৰো পাত। কাণ্ড বা গা গছ এইটো দিয়া আছে, এইটো কচু, ইয়াত কচুৰ কাণ্ড বা গা গছে দিয়া আছে। কচুৰ অৱশ্যে আমি তলৰ শিপা অংশৰো খাওঁ, যিটো গুটি লাগে তলত। তাৰপিছত ফলৰ ভিতৰত ইয়াত আছে, এইটো মধুৰিআম, এইটো আম, মধুৰিআমেই হ'ব। গুটি বা বীজ, এইটো ধান হয়, ধান, এইটো হ'ল গুটি বা বীজ। তাৰপিছত তোমাৰ আছে শিপা, এই মূলা আৰু গাজৰ শিপা, হয়নে? মূলা আৰু গাজৰ, এইখিনি হ'ল শিপা। চবৰে বেলেগ বেলেগ অংশ আমি খাওঁ। তাৰপিছত চোৱা, এতিয়া আমি খাদ্য কিয় ৰান্ধি খাওঁ? প্ৰতিদিনে আমি বিভিন্ন খাদ্য যেনে ভাত, দাইল, সেউজীয়া শাক পাচলি, গাখীৰ আদি খাওঁ। ইয়াৰে কিছুমান কেঁচাই খোৱা হয় আৰু কিছুমান ৰান্ধি খোৱা হয়। খাদ্য ৰান্ধিলে কোমল আৰু সোৱাদ হয়। খাদ্য ৰান্ধিলে কি হয়? কোমল আৰু সোৱাদ হয়। সিজোৱা খাদ্য সহজে হজম হয়। কিছুমান খাদ্য ৰান্ধি নাখালে হজম নহয়। তাৰপিছত ইয়াত আকৌ ক্ৰিয়াকলাপ দিছে, তোমালোকে খোৱা খাদ্যবোৰ কোনবোৰ ৰান্ধি বা কেঁচাই খোৱা তলৰ তালিকাত লিখা। এতিয়া ৰান্ধি খোৱা খাদ্য কিছুমান, আমি ভাত, ৰুটি এইবিলাক ৰান্ধি খাওঁ। ফল মূল এইবিলাক কেঁচাই খাওঁ। কিছুমান পাচলিও, গাজৰ, এনেকুৱা ধৰণৰ কিছুমান আমি কেঁচাই খাব পাৰোঁ। তাৰপিছত কেঁচাইও ৰান্ধি খাব পাৰোঁ, সেইটোৱেই ইয়াত দিয়া আছিলে। গাজৰ ধৰা কেঁচাইও খাব পাৰি, ৰান্ধিও খাব পাৰি। তিয়ঁহ কেঁচাইও খাব পাৰি, ৰান্ধিও খাব পাৰি। তেনেকুৱা ধৰণৰ কিছুমান শাক পাচলি আমি কেঁচাইও খাব পাৰোঁ, ৰান্ধিও খাব পাৰোঁ, হ'ব? এতিয়া ছাত্ৰ ছাত্ৰীৰ কথোপকথন। জাভেদে কৈছে, মই ৰাতি ভাতৰ লগত দাইল, কণী আৰু ফুলকবিৰ ভাজি খাইছিলোঁ। মিচিকিয়ে কৈছে,
মই মাছ খাই খুব ভাল পাওঁ। কালি ভাতৰ লগত পালেং শাকেৰে ৰন্ধা মাছৰ জোল খাইছিলোঁ। অমৰে কৈছে, পৰহি দেউতাই বহুতো ফল মূল আনিছিল, মই কল আৰু আম খাইছিলোঁ। তাৰপিছত মেৰিয়ে কৈছে, বিদ্যালয়লৈ অহাৰ আগতে মই ৰুটি, আলু ভাজি আৰু গাখীৰ খালোঁ। হ'ব, সিহঁতে কি খাদ্য খালে এয়া কথা পাতি আছে। তাৰপিছত চোৱা, ছাত্ৰ ছাত্ৰীসকলৰ কথোপকথন উল্লেখ থকা খোৱা বস্তুবোৰৰ নাম তালিকা এখন প্ৰস্তুত কৰা। এই কি খাদ্য আছিলে সেইকেইটা তোমালোকক তালিকা এখনত লিখিবলৈ কৈছে। তোমালোকে ঘৰত প্ৰায়ে কি আহাৰ খোৱা তালিকাখনত লিখা। তোমালোকে এইটো ৰাতিপুৱা কি খোৱা, দুপৰীয়া কি খোৱা, আবেলি কি খোৱা, ৰাতি কি খোৱা এইটো লিখিবা। ভাত, দাইল, শাক পাচলি, ফল মূল যি খোৱা এইটো তোমালোকে লিখিবা। আৰু ইয়াত ছবি আঁকিব দিছে, তোমালোকে ইয়াৰ তুমি ভাল পোৱা এবিধ খাদ্যৰ ছবি আঁকিবা। সকলোৱে বেলেগ বেলেগ হ'ব পাৰে, হয়নে? কোনোবাই আইচক্ৰীম ভাল পায়, কোনোবাই চিপছো ভাল পাব পাৰে, হয়নে? কোনোবাই মাংস ভাল পাব পাৰে। তোমালোকে আঁকিবা। খাদ্য খালে আমি খাদ্য কিয় খাওঁ? খাদ্য খালে আমি কাম কৰিবলৈ শক্তি পাওঁ। শৰীৰ বৃদ্ধি হ'বলৈ আৰু বেমাৰৰ পৰা ৰক্ষা পাবলৈ খাদ্যৰ প্ৰয়োজন। খাদ্যই আমাৰ শৰীৰত বিভিন্ন প্ৰকাৰৰ কাম কৰে। খাদ্য আমি কিয় খাওঁ তোমালোকে গম পালা। খাদ্য খালে আমি শক্তি পাওঁ, শৰীৰৰ বৃদ্ধি হ'বলৈ আৰু বেমাৰৰ পৰা ৰক্ষা কৰিবলৈ আমি খাদ্য লাগে, হয়নে? এতিয়া চোৱা, ইয়াত বিভিন্ন ধৰণৰ খাদ্য দিয়া আছে। কিছুমান খাদ্যই আমাৰ শৰীৰত শক্তি যোগায়। যেনে কিছুমান খাদ্য হ'ল ভাত, ৰুটি, চিৰা, পিঠা, চেনি, আলু, মাখন, গাখীৰ। এইবিলাক হ'ল আমি শক্তি পোৱা খাদ্য। কিছুমান খাদ্য আমাৰ শৰীৰ বৃদ্ধি হোৱাত সহায় কৰে। তেনে কিছুমান খাদ্য হ'ল কণী, মটৰ মাহ, চয়াবিন, দাইল, মাছ, মাংস, উৰহি, বাদাম। এইবিলাক হৈ গ'ল শৰীৰৰ বৃদ্ধি হোৱাত সহায় কৰা খাদ্য। আৰু কিছুমান খাদ্য আমাক বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে। তেনে কিছুমান খাদ্য হ'ল সুমথিৰা মানে কমলা, আমলখি, মধুৰিআম, পালেং, ঢেকীয়া, কলডিল, জলফাই, শিলিখা। এইবিলাকে আমাক বেমাৰৰ পৰা ৰক্ষা কৰে। আমি প্ৰতিদিনে শৰীৰক শক্তি যোগোৱা, বৃদ্ধিত সহায় কৰা আৰু বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰা খাদ্য খাব লাগে। আমি আটাইকেইবিধ খাদ্যই খাব লাগে। লগতে পৰ্যাপ্ত পৰিমাণৰ বিশুদ্ধ পানী সেৱন কৰিব লাগে। আৰু আমি বহুত এটা নিৰ্দিষ্ট জোখৰ পৰিমাণৰ পানীও খাব লাগে। তেতিয়া আহাৰ সুষম হয়। এই খাদ্যবোৰ কোনো এটাৰ পৰিমাণ কম বেছি হ'লে আমাৰ পুষ্টিত ব্যাঘাত জন্মিব আৰু শৰীৰত নানা ৰোগৰ লক্ষণে দেখা দিব পাৰে। আমি আটাইকেইবিধ বস্তুৱেই খাব লাগে। শক্তিদায়ক, শৰীৰ বৃদ্ধি কৰা, বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰা এনেকুৱা ধৰণৰ খাদ্য খোৱাৰ লগতে আমি যথেষ্ট পৰিমাণে পানীও খাব লাগে, হয়নে? আৰু আটাইকেইবিধ খাদ্য যেতিয়া আমি খাওঁ তেনেকুৱা খাদ্য কি হ'ব, এইটো সুষম খাদ্য বুলি কয়। হ'ব। আৰু যদি আমাৰ কোনোবাবিধ আহাৰৰ দীঘলীয়া সময়ৰ কাৰণে কম হয়, নাখাওঁ আমি, তেতিয়া আমাৰ পুষ্টিত ব্যাঘাত জন্মিব আৰু শৰীৰত নানা বেমাৰ বা ৰোগে দেখা দিব পাৰে। এতিয়া চোৱা, তলত দিয়া খাদ্যসমূহৰ কোনবোৰ খাদ্য তোমালোকে প্ৰতিদিনে খোৱা বাছি উলিয়াই খালী বাকচত শুদ্ধ চিন দিয়া। এতিয়া চোৱা, শাক পাচলি তোমালোকে প্ৰতিদিনে খোৱা নিশ্চয়, ফল মূলো প্ৰতিদিনে খাব লাগে, সেইটো ভাল। আৰু এয়া শক্তিযোগৰ খাদ্য, ভাত, ৰুটি এইবিলাকতো আমি সকলোৱে প্ৰতিদিনে খাওঁ, হয়নে? আৰু এইবিলাক মিঠাই কিবা কিবিবিলাক এইটো হয়নে? তাৰপিছত চিৰা পিঠা আমি সদায় নাখাওঁ, শীতল পানীয়, হয়নে? এইবিলাক ক'ল্ড ড্ৰিংকছ আমি সদায় নাখাওঁ। এইটো চাগে ঘিউ আমি সদায় নাখাওঁ। পনীৰ এইবিলাক, বুট এইবিলাকো সদায় নাখাওঁ, কেতিয়াবা খাওঁ। আইচক্ৰীমো সদায় খাব নালাগে, হয়নে? আৰু এতিয়া মাছ, মাংস, কণী এইবিলাকো আমি সদায় খাবও পাৰোঁ। তোমালোকে যদি খোৱা, যোনবিলাক খোৱা শুদ্ধ চিন দিবা। এনেকুৱা চিপছ বা এনেকুৱা পেকেট জাতীয় বস্তু সদায় খাব নালাগে, এইবোৰ ভাল নহয়। কিন্তু গাখীৰ আমাৰ এবিধ পুষ্টিকৰ খাদ্য, গাখীৰ আমি সদায় খাব পাৰোঁ, হয়নে? আৰু এনেকুৱা ধৰণৰ নুডলছ যিবিলাক আমি কি বুলি কওঁ, মেগী, চাওমিন, এইবিলাক আমি সদায় খাব নালাগে। হ'ব? কিন্তু তোমালোকে যোনবিলাক সদায় খোৱা সেইবিলাকত শুদ্ধ চিন দিবা। তাৰপিছত সিপিঠিত উল্লেখ কৰা খাদ্যসমূহৰ কোনবোৰ সুষম আহাৰৰ অন্তৰ্ভুক্ত হোৱা উচিত? তোমালোকে খোৱা কোনবোৰ আহাৰ শৰীৰৰ বাবে অপকাৰী? এতিয়া সিপিঠিত উল্লেখ কৰা খাদ্যসমূহৰ ভিতৰত আমি যিবিলাক শক্তি দিয়া খাদ্য আমি সিফালে পাইছিলোঁ, ভাত, ৰুটি এইবিলাক, তাৰপিছত ফল মূল, শাক পাচলি, এইবিলাক আমি সুষম আহাৰৰ অন্তৰ্ভুক্ত বুলি ক'ব পাৰোঁ, হয়নে? আৰু যিবিলাক তোমাৰ এই মই ক'লোৱে
কোনবোৰ খাদ্য শৰীৰৰ বাবে অপকাৰী আমাৰ শীতল পানীয় যিবিলাক কোল্ড ড্ৰিংকছ খাওঁ যে আমি কিছুমান সেইবিলাক অপকাৰী তাৰপিছত চিপছ এনেকুৱা ধৰণৰ মেগী টাইপৰ বস্তুবিলাক মানে নুডলছ টাইপৰ বস্তুবিলাক আমাৰ অপকাৰী চাওমিন মেগী এইবিলাক অপকাৰী আমাৰ দৈনন্দিন খোৱা খাদ্যত পুষ্টিদায়ক উপাদান থকা প্ৰয়োজন শৰীৰৰ বাবে প্ৰয়োজনীয় খাদ্যত আৱশ্যকীয় পৰিমাণৰ শৰ্কৰা চৰ্বি প্ৰটিন ভিটামিন খনিজ লৱণ আৰু পানী থাকিলে এই খাদ্যক সুষম আহাৰ বুলি কোৱা হয় আমাৰ দৈনন্দিন খোৱা খাদ্যত পুষ্টিদায়ক উপাদান থকা প্ৰয়োজন শৰীৰৰ বাবে প্ৰয়োজনীয় খাদ্যত আৱশ্যকীয় পৰিমাণৰ শৰ্কৰা চৰ্বি প্ৰটিন ভিটামিন খনিজ লৱণ আৰু পানী থাকিলে সেই খাদ্যক সুষম আহাৰ বুলি কোৱা হয় তাৰপিছত প্ৰকল্প দিছে তোমালোকে 4 দলত ভাগ হৈ প্ৰত্যেক দলে একোখনকৈ সুষম আহাৰৰ তালিকা কৰিবা এতিয়া জানিলো আহা শাক পাচলি ফল মূল আদি খোৱা বা ৰন্ধাৰ আগতে ভালদৰে ধুই ল'ব লাগে খোৱা আহাৰ আৰু পানী সদায় ঢাকি ৰাখিব লাগে ফল মূলবোৰ কাটি লগে লগে খাব লাগে পৰিষ্কাৰ বাচন বৰ্তনতহে আহাৰ খাব লাগে সদায় বিশুদ্ধ পানী সেৱন কৰিব লাগে পেকেটত থকা আলুৰ চিপছ শীতল পানীয় মছলাযুক্ত খাদ্য চাওমিন আইচক্ৰীম আদি জুতি লগা বস্তু আমাৰ শৰীৰৰ বাবে অপকাৰী বজাৰত মুকলিকৈ ৰখা খাদ্যবস্তু খাব নালাগে কিয়নো মুকলিকৈ ৰখা খাদ্যত ধূলিবালি মাখি আদি পৰে প্ৰয়োজনতকৈ বেছি পৰিমাণে খাদ্য কাঢ়িলৈ অপচয় কৰিব নালাগে কিয়নো আমাৰ সমাজত দুবেলা দুমুঠি পেট ভৰাই খাবলৈ নোপোৱা মানুহ আছে কিছুমান মানুহে দুবেলা দুমুঠি বা প্ৰত্যেক সাজ খাবলৈ নাপায় গতিকে আমি খাদ্য এনেই পেলাই নষ্ট কৰিব নালাগে মানে খাদ্যৰ অপচয় হোৱাৰ ফলত আৱৰ্জনাৰ সৃষ্টি হৈ পৰিৱেশ দূষিত হ'ব পাৰে হ'ব এতিয়া চোৱা অনুশীলনী ইয়াত প্ৰশ্ন দিছে এই প্ৰশ্নখিনি মই বহি এখনত কৰি দিছোঁ এতিয়া চোৱা 1 নম্বৰ উত্তৰ লিখা শৰীৰক শক্তি যোগোৱা দুবিধ খাদ্যৰ নাম শৰীৰক শক্তি যোগোৱা দুবিধ খাদ্যৰ নাম ভাত ৰুটি শৰীৰৰ বৃদ্ধি হোৱাত সহায় কৰা দুবিধ খাদ্যৰ নাম কণী আৰু মাছ এনেকুৱা ধেৰ খাদ্য আছে তাৰ দুবিধ লিখিব গৈছে কাৰণে দুবিধ লিখিছোঁ আমাক বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰা দুবিধ খাদ্যৰ নাম কমলা আমলখি তাৰপিছত শৰীৰৰ বাবে অপকাৰী দুবিধ খাদ্য আলুৰ চিপছ শীতল পানীয় হ'ব শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া ক আহাৰে আমাৰ শৰীৰত শক্তি যোগায় এইটো শুদ্ধ সদায় বিশুদ্ধ পানী সেৱন কৰিব লাগে এইটো শুদ্ধ আলুৰ চিপ শীতল পানীয় আইচক্ৰীম আদি আমাৰ শৰীৰৰ বাবে উপকাৰী এইটো উপকাৰী নহয় অপকাৰী হয়নে গতিকে এইটো শুদ্ধ নহয় বজাৰত মুকলিকৈ ৰখা খাদ্যবস্তু খাব নালাগে এইটো শুদ্ধ খাব নালাগে এতিয়া চোৱা খালি ঠাই পূৰণ কৰিব লাগে আহাৰ খালে আমি কাম কৰিবলৈ শক্তি পাওঁ শাক পাচলি ফল মূল আদি নিয়মীয়াকৈ খালে আমাৰ শৰীৰটো নিৰোগী হৈ থাকে প্ৰতিদিনে সুষম আহাৰ খাব লাগে খাদ্য অপচয় কৰিব নালাগে খাদ্য ৰান্ধিলে কোমল আৰু সোৱাদ হয় তাৰপিছত 4 নম্বৰ চোৱা উত্তৰ লিখা কটো আছে মুকলিকৈ ৰখা খাদ্য আমি কিয় খাব নালাগে মুকলিকৈ ৰখা খাদ্যত ধূলিবালি মাখি আদি পৰে তেনে খাদ্য খালে আমাৰ বেমাৰ আজাৰ হ'ব পাৰে সেইবাবে আমি তেনে খাদ্য খাব নালাগে তাৰপিছত আহাৰ খাওঁতে কি কি নিয়ম মানি চলিবা আহাৰ খোৱাৰ আগত হাত ভালদৰে ধুই ল'ব লাগে খোৱা আহাৰ আৰু পানী সদায় ঢাকি ৰাখিব লাগে পৰিষ্কাৰ বাচন বৰ্তনতহে আহাৰ খাব লাগে সদায় বিশুদ্ধ পানী খাব লাগে আহাৰ অপচয় কৰিব নালাগে আহাৰ খাওঁতে এনেকুৱা কিছুমান নিয়ম মানি চলিব লাগে হ'ব এইটো পাঠ আমাৰ ইমানতে শেষ হৈছে ইয়াৰ পিছৰ ভিডিঅ'ত আমি ইয়াৰ পিছৰ পাঠ আমাৰ চৌপাশৰ বায়ু কৰিম তোমালোকে যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো দবাই দিবা থেংক ইউ